ওৱান আৰু টু দুইটাতে ওৱান আৰু টু দুইটা ন যুগৰ ধাৰণা কিন্তু আপুনি অকল যুগৰ ধাৰণা বুলি বিচাৰিছে নহয় স্পেচিফিকলি আমি প্ৰথমেতো আমি যুগটোৰ পৰা আৰম্ভ কৰিম মানে সংখ্যা জ্ঞানৰ পাছত আমি যুগলৈ যাম তাৰপিছত যুগটো কৰাৰ পিছতে তেতিয়া আমি মানে আপোনাৰ ছাবস্ক্ৰিপশ্যনটো আমি শিকাবলৈ পাৰিম বুলি ভাবিছোঁ আৰু ইয়াত সেইকাৰণে তাৰমানে এই চিনটো আমি চিম্বল যিহেতু আমি ব্যৱহাৰ কৰিব লাগিব চিম্বলটো শিকাব লাগিব যিহেতু আমি আপোনাৰ ELTS যদি আমি ইউজ কৰোঁ এফিলনৰ মতে ELTS যদি আমি ব্যৱহাৰ কৰোঁ এক্সপিৰিয়েঞ্চৰ পাছতে লেংগুৱেজ মানে মেথটো আহিব পূৰ্ব জ্ঞান পৰীক্ষা কৰা হ'ব তাৰপিছত এক্সপিৰিয়েঞ্চটো আপোনাৰ লেংগুৱেজটো আহিব মেথটো লেংগুৱেজটো আহিব তাৰপিছতে আমি চিম্বল যিহেতু চিম্বলটোত আমি এই আপোনাৰ যুগ চিম্বলটোৱে যে সূচায় এড কৰিব লাগে একেলগে এড কৰিব লাগে সেই বস্তুটো আমি চিম্বললৈকে আমি ইয়াত প্ৰথমে যুগ প্ৰথমে যুগ তাৰপিছতে তেনেকৈ আকৌ হেৰি পৰ্যায়ক্ৰমে আমি বিয়োগ কৰিম গতিকে প্ৰেজেণ্টেশ্যনটো প্ৰথমে এনেধৰণে হ'ব ডাইৰেক্ট নহয় যুগৰ ধাৰণা বুলি সেইকাৰণে কৈছোঁ প্ৰথমে আমি স্পেচিফিকেলি আমি বিয়োগটো অনা নাই এতিয়ালৈকে মানে বিয়োগটো আমি আঁতৰাই ৰাখিছোঁ প্ৰথমে আমি যুগটোৱে আমি শিকাম বুলি ভাবি আছোঁ কাৰণ যুগটো নোহোৱাকৈতো আমি বিয়োগটো ডাইৰেক্টলি সোমাই দিলে তেওঁলোকৰ অসুবিধা হ'ব গতিকে আমি পোনপ্ৰথমে আমি তেওঁলোকক বাস্তৱ অভিজ্ঞতাৰ ওপৰত আমি প্ৰেজেণ্টেশ্যন দিয়াৰ আগতে ধৰি লওক ক্লাছৰুমত সোমালোঁ তেওঁলোকে সংখ্যা জ্ঞান আয়ত্ব কৰিলে বুলি ধৰি লৈছোঁ সংখ্যা জ্ঞান আয়ত্ব কৰাৰ পিছতে তেওঁলোকৰ ধৰি লোৱা হওক ৰিচেণ্টলি আমাৰ ধৰক হেৰি কি কয় শিশু দিৱস হৈছে শিশু দিৱসত ধৰক তেওঁলোকক শিশু দিৱস উপলক্ষে পুৰি খোৱা হৈছে ধৰক তেতিয়া তেনেকৈ তেওঁলোকৰ বাস্তৱ অভিজ্ঞতাৰে তেওঁলোকক কোনে কেইটা পুৰি খাইছিলে ধৰক কোনোবাই ধৰক দুটা ক'লে কোনোবা তিনিটা ক'লে দুজন ধৰক মাতিলোঁ তেনেকৈ দুটা খালে আৰু এজনে তিনিটা খালে দুইজনে তেনেকৈ এড কৰিব কোনোবাই যদি এড কৰিব পাৰিছে বোলে 5টা হ'ল 2 আৰু 3 5টা হ'ল তো তেওঁলোকৰ অভিজ্ঞতাটো প্ৰথমে জানিব চেষ্টা কৰিলোঁ যে কোনে কোনে পাৰিছে সেই বস্তু তাৰপিছতে আমি তেনেকৈ এনেকুৱা বাস্তৱ বস্তুবোৰ তেওঁলোকক এক্সপিৰিয়েঞ্চ কৰিবলৈ ধৰি লোৱা হয় আমি কেনেকৈ কাৰ্ড দি দিম কাৰ্ডবিলাকৰ অনুসৰি কোনে কেনেকুৱা কাৰ্ড পায় ধৰি লওক কোনোবাই যদি 6 পায় ছবাৰ এনেকৈ সুমিয়ালে আৰু এজনক মাতি তেনেকৈ 4 যদি পায় তেনেকৈ 4 সুমিয়ালে গতিকে এনেকৈ আমি কাৰ্ড বনাই পেলাই ধৰি লওক ইয়াতে 4 আৰু 6 আৰু 4 থাকিলে তাৰপিছত আমি প্লাছ চিম্বলটো দি দিলোঁ তাৰপিছতে এজনক মাতি আনি তিনিজন থাকিব আৰু এজনে মাতি আনি হিচাপ কৰিব দিলোঁ ইয়াত 6 আৰু 4টো সম্পূৰ্ণ কাউণ্ট কৰি পেলাই কিমান পালে যিহেতু 6 আৰু 4 10 হ'ব যদি কোনো ক'ব পাৰে যে 10 হৈছে ছাৰ তেতিয়া আমি ইয়াৰ পৰা বাছি উলিয়াই কাৰ্ডটো ইয়াত সুমিয়াবলৈ দিম যে সমান ইমান হয় 10 হয় আৰু সেই অনুযায়ী তেওঁলোকে আমি তেতিয়া চিম্বলটো কৈ দিম যে এইটো যোগ হয় গতিকে এইটোক একলগ কৰিলে বস্তুটো যোগ হয় যোগ কৰা